ওয়েলকাম টু আরএস স্টাডি। আজি আমি অসম জাতীয় বিদ্যালয় ক্লাস 7 ম্যাথমেটিক্সৰ 7 নম্বৰ লেসন অনুশীলনী 7C 11 নম্বৰৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। প্ৰশ্নটো হ'ল এখন বাছে 1 ঘণ্টাত 1 ঘণ্টা মানে 60 মিনিট 1 ঘণ্টাত 75 কিলোমিটাৰ বেগত গতি কৰে। 2 ঘণ্টা 40 মিনিটত বাছখনে কিমান দূৰ অতিক্ৰম কৰিব? ইয়াত দিয়া আছে বাছখনে দিয়া আছে কোনটো হয় বাছখনে লিখি লো এবাৰতে বাছখনে 1 ঘণ্টা মানে 60 মিনিট কাৰণ ইয়াত মিনিট দি আছে প্ৰশ্নত দিছে এইকাৰণে আমি হৰো এককত যাব বিচাৰো 60 মিনিটত অতিক্ৰম কৰা দূৰত্ব বা অতিক্ৰম কৰে সমান কিমান 75 কিলোমিটাৰ। এতিয়া আমাৰ 1 মিনিটত অতিক্ৰম কৰে কিমান কৰিব কম কৰিব লাগিব 75/60 কিলোমিটাৰ। এতিয়া টোটাল কিমান সময় 2 ঘণ্টা 40 মিনিট। এতিয়া 2 * 60 + 40 কিমান হ'ব 120 + 40 = 160। আমি ক'ব পাৰো এতেকে 160 মিনিটত 160 মিনিট মানে হ'ল 2 ঘণ্টা 40 মিনিট 160 মিনিটত অতিক্ৰম কৰে সমান 75/60 * 160 কিলোমিটাৰ। এতিয়া আমি কটাকটি কৰোঁ এইটো শূন্য কেনসেল 6 আমি 3 ৰে হৰণ কৰি দিওঁ 3 যাব দুবাৰ 3 যাব 7 ৰ ভিতৰত দুবাৰ 1 বাকি 15 ৰ ভিতৰত যাব 5 3 × 15 এই 2 টো 16 ৰ ভিতৰত যাব 8 বাৰ তেলে কিমান আছে 25 * 8 কিলোমিটাৰ। তেলে কিমান হ'ব 25 * 8 মানে 200 কিলোমিটাৰ। আশা কৰো বুজি পাইছা। 12 নম্বৰ প্ৰশ্নটো হ'ল এখন ট্ৰেইনৰ গতিবেগ 1 ছেকেণ্ডত 20 মিটাৰ 1 ছেকেণ্ডত কিমান মিটাৰ 20 মিটাৰ। সিগনেল খুঁটি এটা পাৰ হওঁতে ট্ৰেইনখনে 11 ছেকেণ্ড সময় লয়। ট্ৰেইনখন কিমান দীঘল মানে 11 ছেকেণ্ড সময় ললে যিমান মিটাৰ হ'ব সেইটোৱে হ'ব ট্ৰেইনখনৰ দূৰত্ব। তে দিয়া আছে ট্ৰেইনখনে 1 ছেকেণ্ডত অতিক্ৰম কৰে 1 ছেকেণ্ড দিছে না 1 SEC 1 ছেকেণ্ডত অতিক্ৰম কৰে কিমান মিটাৰ 20 মিটাৰ। তেকে 11 ছেকেণ্ডত অতিক্ৰম কৰে সমান যেহেতু হৰতকে বেছি হৈ গৈছে পূৰণ কৰিব লাগিব 20 * 11 মিটাৰ ইকুৱেল কিমান হ'ব 2 11 22 শূন্য এটা আছে মানে 120 মিটাৰ। এতেকে আমি লিখিও দেব পাৰো এতেকে ট্ৰেইনখনৰ দৈৰ্ঘ্য মানে লম্বা দৈৰ্ঘ্য সমান কিমান 220 মিটাৰ। আশা কৰো বুজি পাইছা। 13 নম্বৰ প্ৰশ্নটো হ'ল 150 মিটাৰ দীঘল ট্ৰেইন এখন ছেকেণ্ডত 12 মিটাৰ বেগত গৈ আছে। 50 মিটাৰ দীঘল প্লেটফৰ্ম এখন অতিক্ৰম কৰিবলৈ ট্ৰেইনখনৰ কিমান সময় লাগিব। ইংগিত দিছে কি ট্ৰেইনখনে প্লেটফৰ্মখন অতিক্ৰম কৰিবলৈ মুঠতে 150 মানে ট্ৰেইনৰ দূৰত্ব আৰু প্লেটফৰ্মৰ দূৰত্ব হ'ল 90 মিটাৰ টোটাল অতিক্ৰম কৰিব লাগিব ইকুৱেল টু 40 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব। এতিয়া এইটো আমি বুজাৰ কাৰণে ধৰাচোন মই ইফালে লিখিলো যে এটা এইখিনিৰ পৰা এইখিনি 90 মিটাৰ আছে ইয়াৰ পৰা এইখিনি প্লেটফৰ্মৰ দূৰত্ব। এতিয়া ইয়াৰ পৰা আকৌ আৰম্ভ কৰি এইখিনি লৈকে ধৰাচোন আমাৰ ট্ৰেইনখন আছে লম্বা। যেতিয়া ট্ৰেইন ইয়াৰ ফালে আহিব এই প্লেটফৰ্মৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব 90 লৈকে ন আকৌ কি ট্ৰেইনৰ নিজৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব সেইকাৰণে এইটো কৈছে যে এই দুইটা দূৰত্ব অতিক্ৰম কৰিব লাগিব। এতিয়া আমাৰ উলিয়াবলৈ কি কৈছে ইয়াত ট্ৰেইনখনৰ কিমান সময় ল'ব দিয়া আছে আমি লিখি লওঁ দিয়া আছে ট্ৰেইনখনে যেহেতু আমাৰ সময় উলিয়াব কৈছে গতিকে যেটো উলিয়াবলৈ কয় সেইটো আমি সমান চিনৰ সোঁফালে ৰাখিব লাগিব। তে কিমান 12 মিটাৰ অতিক্ৰম কৰিবলৈ 12 মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সময় কিমান লাগে সমান 1 ছেকেণ্ড। এতিয়া আমি লিখিম 1 মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগে 1/12 ছেকেণ্ড
টোটেল কিমান দিছে আমাৰ দূৰত্বটো এতেকে আমি লিখিব পাৰোঁ টোটেল সময় দিছে টোটেল দূৰত্ব দিছে এতেকে 240 মিটাৰ অতিক্ৰম কৰিবলৈ সময় লাগে ইকুৱেল 1/12 ইনটু 240 সেকেন্ড তে কটাকটি কৰি চাও 6 যাব দুবাৰ 6 যাব 3বার 4বার 6 4 গুণ 24 এটা শূন্য আছে দি দিলো ওপৰত হৈছে 40 তলত হৈছে 2 2 যাব আকৌ ইয়াৰ ভিতৰত 40 ভিতৰত কিমান হ'ব 20 বার তাহলে 20 সেকেন্ড সময় অর্থাৎ প্ল্যাটফর্মখন পার হবলৈ 20 সেকেন্ড সময় লাগে 14 নম্বৰ প্ৰশ্নটো হ'ল ঘণ্টাত 40 কিলোমিটাৰ বেগত গৈ থকা গাড়ী এখনে 2 ঘণ্টা আধা ঘণ্টাকো 2.5 ঘণ্টাত গন্তব্যস্থান পাইগৈ ঘণ্টাত 60 কিলোমিটাৰ বেগত গ'লে কিমান সময়ত গন্তব্যস্থান পালে হেতেন যেহেতু আঢ়ৈ ঘণ্টা দিছে গতিকে আমি এটো মিনিটত লৈ যাব লাগিব মিনিটত লৈ গ'লে আমাৰ সুবিধা হৈ যাব সৰু এককত হৈ যাব দিয়া আছে গাড়ীখনে 60 মিনিটত অতিক্ৰম কৰে সমান কিমান কিলোমিটাৰ 40 কিলোমিটাৰ এতিয়া আমি 1 মিনিটত অতিক্ৰম কৰে কিমান হ'ব তেতিয়া হলে 40/60 কিলোমিটাৰ এতিয়া আমাৰ কিমান 2 ঘণ্টা না তে সময়টো লৈ লও 2 ঘণ্টা আমাৰ যেহেতু তে আমি ক্যালকুলেশনটো কৰি লও কিমান হ'ব 2 * 60 মানে 2 ঘণ্টাত মিনিট ইটো হল প্লাস আধা ঘণ্টাত 30 মিনিট হয় তে 120 প্লাস 30 মিনিট ইকুৱেল 150 মিনিট এটো মনত ৰাখিব লাগিব তে আমি লিখিব পাৰো এতেকে 150 মিনিটত অতিক্ৰম কৰে ইকুৱেল 40/60 ইনটু 150 কিলোমিটাৰ তে আমি কৰি লও কটাকটি 0 0 ক্যান্সেল আৰু 3 যাব দুবাৰ ইয়াৰ ভিতৰত 3 যাব 5 বার এটা 0 আছে 50 বার দি দিলো 2 যাব 4 ভিতৰত দুবাৰ তে কিমান হৈছে 2 * 50 কিলোমিটাৰ ইকুৱেল 100 কিলোমিটাৰ তে 2 ঘণ্টা এন্ড হাফ 2.5 আৱাৰ্সত কিমান যাব 100 কিলোমিটাৰ যাব এখিনিতে আমাৰ আনসাৰ হোৱা নাই কিন্তু ইয়াত আৰু এটা দিছে যে ঘণ্টাত 60 কিলোমিটাৰ বেগত মানে 1 ঘণ্টাত কিমান কিলোমিটাৰ 60 কিলোমিটাৰ বেগত গলে কিমান সময়ত গন্তব্যস্থান পালে হেতেন তে আমি লিখি লও আকৌ কোনখিনি দিছে যে গাড়ীখনে যেহেতু সময় উলিয়াবলৈ কৈছে তাই আমি লিখিম 60 কিলোমিটাৰ যাবলৈ সময় লয় সমান কিমান 1 ঘণ্টা তে 1 কিলোমিটাৰ যাবলৈ কিমান সময় ল'ব 1 কিলোমিটাৰ যাবলৈ সময় লয় ইকুৱেল 1/60 ঘণ্টা টোটাল কিমান কিলোমিটাৰ যাব লাগিব এতিয়া 100 কিলোমিটাৰ থেকে 100 এতেকে 100 কিলোমিটাৰ যাবলৈ সময় লয় ইকুৱেল 1 * 100 / 60 ঘণ্টা এতিয়া আমি কটাকটি কৰি চাও 0 0 ক্যান্সেল ডাইরেক্ট 6 ৰে কাটি দিও 6 যাব 10 ইয়াত কৰি আছো 10 ৰ ভিতৰত ন 6 দি কাটি আছো কিমান হ'ব 6 যাব 10 ৰ ভিতৰত এবাৰ 6 গুণ 6 4 বাকি দশমিক দিলে এটা শূন্য হৈ যাব কিমান হ'ব তেতিয়া হলে ইয়াক আমি ইখিনিতে ৰাখি দিলো এটো আমি ক'ব পাৰো যে 1 ঘণ্টা মানে 1.40 কলে হ'ল তেতিয়া হলে ইয়াত ঘণ্টা যেতিয়া লিখিম এটা আমি লিখিব পাৰো যে 1 ঘণ্টা 40 মিনিট আগৰো বুজি পাইছা কি পোৱাছ মাই চেনেল সাবস্ক্ৰাইব কৰিবা লগৰ বিলাকৰ লগত শেয়াৰ কৰিবা আৰু এনেকুৱা ভিডিঅ পোৱাৰ কাৰণে তোমালোকে কমেন্ট কৰিবা থ্যাংক ইউ